আপোনাৰ ভাগ্য সলনি কৰিব পাৰে মাত্ৰ এইকেইটা নিয়মে। এবাৰ কৰি চাওক চেষ্টা। বাস্তুশাস্ত্ৰই সঠিক নিয়ম আৰু সঠিক দিশ নিৰূপণ কৰে, যিয়ে আপোনাক আপোনাৰ ঘৰৰ ঋণাত্মক শক্তি আঁতৰোৱাত সহায় কৰিব। কৰ্পূৰৰ ধোঁৱা আৰু সৰিয়হৰ তেলৰ চাকি আঁতৰাব পাৰে নেতিবাচকতা। বাস্তুশাস্ত্ৰৰ মতে ঘৰত সপ্তাহত এবাৰকৈ কৰ্পূৰৰ ধোঁৱা দিয়াটো শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে ঘৰৰ নেতিবাচকতা দূৰ হয়। একে সময়তে ঘৰত সৰিয়হৰ তেলৰ চাকিত লং দিয়া ভাল। এনে কৰিলে ঘৰৰ পৰিয়াল সুস্থ হৈ থাকে আৰু ঘৰৰ পৰা ৰোগ আঁতৰ হয়। প্ৰতি বৃহস্পতিবাৰে তুলসী গছত অৰ্পণ কৰক পানীৰ লগতে গাখীৰ। এনে কৰিলে ঘৰৰ পৰা অস্থিৰতা দূৰ হয় বুলি কোৱা হয়। টাৱাত ৰুটি সেকাৰ আগতে ছটিয়াওক গাখীৰ। ইয়াক শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে শৰীৰ স্বাস্থ্যৱান হৈ থাকে। ঘৰত নাৰাখিব মৰহা ফুল, অন্যথা ঘৰত বৃদ্ধি পাব কষ্ট। ড্ৰয়িং ৰুমত ৰাখক সাধু মহাত্মাৰ ফটো। এনে কৰিলে তেওঁলোকৰ আশীৰ্বাদ ঘৰৰ সদস্যসকলৰ ওপৰত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। আপোনাৰ ভাগ্য সলনি কৰিব পাৰে মাত্ৰ এইকেইটা নিয়মে। এবাৰ কৰি চাওক চেষ্টা। বাস্তুশাস্ত্ৰই সঠিক নিয়ম আৰু সঠিক দিশ নিৰূপণ কৰে, যিয়ে আপোনাক আপোনাৰ ঘৰৰ ঋণাত্মক শক্তি আঁতৰোৱাত সহায় কৰিব। কৰ্পূৰৰ ধোঁৱা আৰু সৰিয়হৰ তেলৰ চাকি আঁতৰাব পাৰে নেতিবাচকতা। বাস্তুশাস্ত্ৰৰ মতে ঘৰত সপ্তাহত এবাৰকৈ কৰ্পূৰৰ ধোঁৱা দিয়াটো শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে ঘৰৰ নেতিবাচকতা দূৰ হয়। একে সময়তে ঘৰত সৰিয়হৰ তেলৰ চাকিত লং দিয়া ভাল। এনে কৰিলে ঘৰৰ পৰিয়াল সুস্থ হৈ থাকে আৰু ঘৰৰ পৰা ৰোগ আঁতৰ হয়। প্ৰতি বৃহস্পতিবাৰে তুলসী গছত অৰ্পণ কৰক পানীৰ লগতে গাখীৰ। এনে কৰিলে ঘৰৰ পৰা অস্থিৰতা দূৰ হয় বুলি কোৱা হয়। টাৱাত ৰুটি সেকাৰ আগতে ছটিয়াওক গাখীৰ। ইয়াক শুভ বুলি গণ্য কৰা হয়। এনে কৰিলে শৰীৰ স্বাস্থ্যৱান হৈ থাকে। ঘৰত নাৰাখিব মৰহা ফুল, অন্যথা ঘৰত বৃদ্ধি পাব কষ্ট। ড্ৰয়িং ৰুমত ৰাখক সাধু মহাত্মাৰ ফটো। এনে কৰিলে তেওঁলোকৰ আশীৰ্বাদ ঘৰৰ সদস্যসকলৰ ওপৰত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।